মানুহজনৰ হাতেৰে বনোৱা মাংস আজি খুব তৃপ্তিৰে খালোঁ। মানে নিজৰ হাতেৰে খাই খাই আমনি লাগেগৈ আৰু লোকে এনেদৰে বনাই দিলে ইমান যে ভাল লাগে খাবলৈ। আৰু চব স্কুল পঠিয়ালোঁ আৰু আদিয়ে এইপিনে ব্ৰাছ কৰিব লৈছে। উঠিলে বাপেকৰ লগত ব্ৰাছ কৰি আছিলে, মোক আকৌ এবাৰ দেখুৱাবলৈ আহিছে ব্ৰাছ কৰিছোঁ বুলি। আৰু এওঁলোক উঠে মানে মোৰ গাখীৰ চাহ খাই আজৰি। তাৰপাছত আহিলোঁ ব্ৰেকফাষ্ট বনোৱাত। আজি ভাবিছোঁ এগ ৰোলে বনাওঁ, মানে এনেকৈয়ে খোৱা হয় ৰাতিপুৱাটো চিম্পুলকৈ। আদিক এনেদৰে এটা বনাই দিলোঁ। তাৰপাছত আমাৰ কাৰণে চব্জি অকণ দি দিছোঁ, বিলাহী, তিয়ঁহ, পিঁয়াজ এনেদৰে বাটাৰ চচ টচ অকণমান দি দিছোঁ ভাল লাগিবলৈ। আৰু ফুল পেপাৰ মেৰিয়াই পূৰা বাহিৰত খোৱাৰ নিচিনাকৈ মানুহজনক দিওঁগৈ এতিয়া। তাৰপাছত দিলোঁ কল। ওচৰৰ ছোৱালী এজনী আহিছিলে কিন্তু তাই নাখালে। আৰু বুট তিয়াইছোঁ, দুপৰীয়া ঢেকীয়া বনাম। আৰু বায়েকক পাই যে ইমানেই ফূৰ্তি লাগিছে তাৰ, ঢোল চোল উলিয়াই লৈছে দেখিছেনে। খুব খেলিলে, এনেদৰে ভাল পায় কেতিয়াবা আহিলে। আৰু ভাত বনাব আহিলোঁ, মানুহজনে ক'লে মই মাংসখিনি বনাওঁ, তুমি বাকীখিনি কৰা। মই দাইল ভাজিখিনি বনালোঁ, মানুহজনে বনাইছে ঔটেঙাৰ লগত পৰক। ইমানেই টেষ্টি হৈছে খাবলৈ, অকণমান টেষ্ট কৰিবলৈ দিলে। আৰু মই এইফালে ঢেকীয়া, বুট, আলু ভাজিছোঁ, দাইল বনাইছোঁ। আজি মানে খুব টেষ্টিকৈ বনাইছোঁ দেই। কচু, দাইল, ঔটেঙা আৰু ঢেকীয়া, বুট ভাজি, তাৰপাছত মাংস ঔটেঙাৰ লগত কম্বিনেশ্যনটো খুব বেছি ধুনীয়া। এখেতে কৈছে বাহিৰত খোৱাৰ নিচিনা লাগিছে। গোটেইকেইটা আইটেমেই মানে আমি বহুত বেছি ভাল পাওঁ খাই। আজি বনিছে গোটেইখিনিয়ে। আৰু স্কুলৰ পৰা আহিয়ে আইচক্ৰীমৰ ডিব্বাটো উলিয়াইছে ফ্ৰিজৰ পৰা। কালি আনি থোৱা দেখিছিলে যে, এতিয়া শেষ নোহোৱালে মানে উলিয়াই থাকিব। আজিলৈ আহিছোঁ দেই।